হেল্ল' ফ্ৰেণ্ডছ, আজি আমি যাই আছোঁ জালুকবাৰীলৈকে ব্লাড ডনেট কৰিব। চাই থাকক কি সুন্দৰ পৰিৱেশ, ইমান ডাঙৰ ডাঙৰ সুউচ্চ অট্টালিকা। একচুৱেলি ইমান ধুনীয়া পৰিৱেশ ন, এইটো হ'ল আপোনাৰ মালিগাঁও অভাৰ ব্ৰিজ হয়। ত' চাওকচোন ইয়াৰ পৰা ভিউটো কিমান ধুনীয়া লাগিছে। এইটো অভাৰব্ৰিজটো ইমান ধুনীয়া বনাইছে, অভাৰব্ৰিজখন উঠিলে কিবা মনটো ভাল লাগি যায় বহুত। আৰু ইমান দীঘল ব্ৰিজ এইটো গুৱাহাটীত প্ৰথম হয় কিজানি, মই জনামতে। ফ'ৰ লেনযুক্ত আপোনাৰ অভাৰব্ৰিজ হয়। এইটো ব্ৰিজটো অহাৰ পিছৰ পৰা মালিগাঁৱত যিটো আপোনাৰ যান জঁট আছিল গোটেইখিনি নোহোৱা হৈ গৈছে। এতিয়া আগতেতো আপোনাৰ জালুকবাৰীৰ পৰা শান্তিপুৰলৈকে আহোঁতে আপোনাৰ প্ৰায় আধা ঘণ্টা 1 ঘণ্টা টাইম লাগি গৈছিল জামৰ কাৰণে। কিন্তু এই ব্ৰিজখন হোৱাৰ পিছৰ পৰা আপোনাৰ টাইম বহুত শ্বৰ্ট হৈ গৈছে। ইয়াতে আপোনাৰ 5 মিনিটতে বৰ্তমান জালুকবাৰীৰ পৰা আপোনাৰ শান্তিপুৰলৈকে আহিব পাৰি। এই ব্ৰিজখন হোৱাৰ পিছৰ পৰা বহুত সুবিধা হৈছে মানুহৰ। চাওক ওপৰত ৱৰ্কিং ব্ৰিজটো সুন্দৰ বনাইছে। এতিয়া আমি ব্ৰিজখন পাৰ কৰিলোঁ। পাৰ কৰি আমি শান্তিপুৰ আৰু পামেই আৰু। এইটো কামাখ্যা গেট পালোৱে। অলপ পিছতে আমি ভূটনাথ পাম। চাওক কি ধুনীয়া পৰিৱেশ, কি আৰু ৰোডটো ইমান ধুনীয়াকে বনাইছে ন। এতিয়া যান জঁটৰ যিখিনি অসুবিধা আছিল গোটেইখিনি শেষ হৈ গৈছে ব্ৰিজখন অহাৰ পিছৰে পৰা। ৰাস্তাটো বহুত বহল হৈ গৈছে বৰ্তমান। গুৱাহাটীৰ যিটো আগৰ যিটো পৰিৱেশ আছিল এতিয়া তাতকৈ বহুত চেঞ্জ হৈ গৈছে। ৰাস্তাবোৰ বহল হৈছে, সুউচ্চ অট্টালিকাবোৰ বহুত বেছি হৈ গৈছে। চাওক এইয়া ভূটনাথ। এয়া চাওক আৰু এটা অভাৰ ব্ৰিজ পালোৱে। এইটো ভৰলুৰ নদীৰ কাষেৰে গুচি গৈছে, নতুনকে হৈছে ব্ৰিজখন। এইটো ব্ৰিজটো বহুত ধুনীয়া আৰু ইমান এট্ৰেক্টিভভাৱে বনাইছে ন, আপোনাৰ ব্ৰিজখনত উঠাৰ লগতে ভাল লাগি যায়। ইয়াতে মই যেতিয়াই আহোঁ, যিমানবাৰেই আহিছোঁ, এতিয়া চেলফি উঠাৰ কাৰণে এনেই মনটো চেলফি উঠো উঠো যেন লাগে। চাওক ইমান ধুনীয়াকে বনাইছে ন ব্ৰিজখন। ইয়াৰ পৰা আপোনাৰ ব্ৰহ্মপুত্ৰ নদীৰ ভিউটো ইমান সুন্দৰকে চাব পাৰি। ভাল লাগিছে কিন্তু বহুত।
এইটো ব্ৰিজখনো বহুত লম্বা হয়, বহুত ডাঙৰ ব্ৰিজ বনাইছে এইটো। চাওক, এইটো নতুনকে বনোৱা ব্ৰিজ হয়। এইটো নৰ্থ গুৱাহাটীৰ লগত কানেক্ট কৰিব এইটো ব্ৰিজটোৱে। এই চাওক, কাম চলি আছে বৰ্তমান। এইখন চাওক, লাচিত বৰফুকনদেৱৰ প্ৰতিমূৰ্তি হয়। এইবোৰ ভালকে ক্লিয়াৰকে দেখা যোৱা নাই। এয়া চাওক, এইটো লাচিত বৰফুকনদেৱৰ প্ৰতিমূৰ্তি। ভালকে দেখাব পৰা নাই। এয়া চাওক, লাচিত বৰফুকনদেৱৰ প্ৰতিমূৰ্তি। এতিয়া আমি টাৰ্ণিং কৰিম। এয়া চাওক, এই মাছখোৱা ঈদগাহ ফিল্ড আগত। এইটো আপোনাৰ এটা টাইমত ইমান মানুহৰ জাম আছিল ন, ইয়াতে যিহেতু বাছ ষ্টপ আছিল, গোটেই অসমৰ মানুহ ইয়াতে আহি পেলাই বাছৰ কাৰণে ৰখি থাকিছিল। এতিয়া কিন্তু বাছ ষ্টপ উঠি যোৱাৰ পিছত আগৰ যিটো মানুহৰ যিটো ভিৰ আছিল, সেইটো কমি গৈছে বহুত। আচ্ছা, কি ধুনীয়া পৰিৱেশ। এইটো ভৰলুৰ পাৰ্ক হয়, শিশু পাৰ্ক যিটো আছে। এইপিনে আপোনাৰ ৰোডৰ কাম চলি আছে। চাওক, এই ৰোডৰ কাম চলি আছে। আমি প্ৰায় পামেই আৰু আমাৰ গন্তব্য জেগাত, আৰু 2 মিনিট বা 3 মিনিট টাইম লাগিব, তাৰপিছত পায়ে যাম আমাৰ গন্তব্যস্থল। থেংক ইউ আমাৰ ভিডিঅ'টো চোৱাৰ কাৰণে, আমাৰ লগত থকাৰ কাৰণে। আশা কৰোঁ আপোনালোকৰ ছাপোৰ্ট পাম, সঁহাৰি পাম, আৰু নতুন নতুন ভিডিঅ' দিয়াৰ কাৰণে ট্ৰাই কৰিম। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আই এন ৱৰ্ল্ড। হেল্ল' ফ্ৰেণ্ডছ, আজি আমি যাই আছোঁ জালুকবাৰীলৈকে ব্লাড ডনেট কৰিব। চাই থাকক, কি সুন্দৰ পৰিৱেশ, ইমান ডাঙৰ ডাঙৰ সুউচ্চ অট্টালিকা। একচুৱেলি ইমান ধুনীয়া পৰিৱেশ ন। এইটো হ'ল আপোনাৰ মালিগাঁও অভাৰ ব্ৰিজ হয়। ত' চাওকচোন, ইয়াৰ পৰা ভিউটো কিমান ধুনীয়া লাগিছে। এইটো অভাৰব্ৰিজটো ইমান ধুনীয়া বনাইছে, অভাৰব্ৰিজখন উঠিলে কিবা মনটো ভাল লাগি যায় বহুত। আৰু ইমান দীঘল ব্ৰিজ এইটো গুৱাহাটীত প্ৰথম হয় কিজানি, মই জনামতে। ফ'ৰ লেনযুক্ত আপোনাৰ অভাৰব্ৰিজ হয়। এইটো ব্ৰিজটো অহাৰ পিছৰ পৰা মালিগাঁৱত যিটো আপোনাৰ যান জঁট আছিল, গোটেইখিনি নোহোৱা হৈ গৈছে। এতিয়া আগতেতো আপোনাৰ জালুকবাৰীৰ পৰা শান্তিপুৰলৈকে আহোঁতে আপোনাৰ প্ৰায় আধা ঘণ্টা 1 ঘণ্টা টাইম লাগি গৈছিল জামৰ কাৰণে। কিন্তু এই ব্ৰিজখন হোৱাৰ পিছৰ পৰা
আপোনাৰ টাইম বহুত শ্বৰ্ট হৈ গৈছে। ইয়াতে আপোনাৰ 5 মিনিটতে বৰ্তমান জালুকবাৰীৰ পৰা আপোনাৰ শান্তিপুৰলৈকে আহিব পাৰি। এই ব্ৰিজখন হোৱাৰ পিছৰ পৰা বহুত সুবিধা হৈছে মানুহৰ। চাওক ওপৰত ৱৰ্কিং ব্ৰিজটো সুন্দৰ বনাইছে। এতিয়া আমি ব্ৰিজখন পাৰ কৰিলোঁ। পাৰ কৰি আমি শান্তিপুৰ আৰু পামেই আৰু। এইটো কামাখ্যা গেট পালোৱে। অলপ পিছতে আমি ভূটনাথ পাম। চাওক কি ধুনীয়া পৰিৱেশ, কি আৰু ৰোডটো ইমান ধুনীয়াকে বনাইছে ন। এতিয়া যান জঁটৰ যিখিনি অসুবিধা আছিল গোটেইখিনি শেষ হৈ গৈছে ব্ৰিজখন অহাৰ পিছৰে পৰা। ৰাস্তাটো বহুত বহল হৈ গৈছে বৰ্তমান। গুৱাহাটীৰ যিটো আগৰ যিটো পৰিৱেশ আছিল এতিয়া তাতকৈ বহুত চেঞ্জ হৈ গৈছে। ৰাস্তাবোৰ বহল হৈছে, সুউচ্চ অট্টালিকাবোৰ বহুত বেছি হৈ গৈছে। চাওক এইয়া ভূটনাথ। এয়া চাওক আৰু এটা অভাৰ ব্ৰিজ পালোৱে। এইটো ভৰলুৰ নদীৰ কাষেৰে গুচি গৈছে, নতুনকে হৈছে ব্ৰিজখন। এইটো ব্ৰিজটো বহুত ধুনীয়া আৰু ইমান এট্ৰেক্টিভভাৱে বনাইছে ন। আপোনাৰ ব্ৰিজখনত উঠাৰ লগতে ভাল লাগি যায়। ইয়াতে মই যেতিয়াই আহোঁ, যিমানবাৰেই আহিছোঁ, এতিয়া চেলফি উঠাৰ কাৰণে এনেই মনটো চেল্ফি উঠো উঠো যেন লাগে। চাওক ইমান ধুনীয়াকে বনাইছে ন ব্ৰিজখন। ইয়াৰ পৰা আপোনাৰ ব্ৰহ্মপুত্ৰ নদীৰ ভিউটো ইমান সুন্দৰকে চাব পাৰি। ভাল লাগিছে কিন্তু বহুত। এইটো ব্ৰিজখনো বহুত লম্বা হয়। বহুত ডাঙৰ ব্ৰিজ বনাইছে এইটো। চাওক এইটো নতুনকে বনোৱা ব্ৰিজ হয়। এইটো নৰ্থ গুৱাহাটীৰ লগত কানেক্ট কৰিব সেইটো ব্ৰিজটোৱে। এই চাওক কাম চলি আছে বৰ্তমান। এইখন চাওক লাচিত বৰফুকন দেৱৰ প্ৰতিমূৰ্তি হয়। এইবোৰ ভালকে ক্লিয়াৰকে দেখা যোৱা নাই। এইয়া চাওক এইটো লাচিত বৰফুকনদেৱৰ প্ৰতিমূৰ্তি।
ভালকে দেখাব পৰা নাই। এইয়া চাওক লাচিত বৰফুকনদেৱৰ প্ৰতিমূৰ্তি। এতিয়া আমি টাৰ্ণিং কৰিম। এয়া চাওক এই মাছখোৱা ঈদগাহ ফিল্ড আগত। এইটো আপোনাৰ এটা টাইমত ইমান মানুহৰ জাম আছিল ন, ইয়াতে যিহেতু বাছ ষ্টপ আছিল, গোটেই অসমৰ মানুহ ইয়াতে আহি পেলাই বাছৰ কাৰণে ৰখি থাকিছিল। এতিয়া কিন্তু বাছ ষ্টপ উঠি যোৱাৰ পিছত আগৰ যিটো মানুহৰ যিটো ভিৰ আছিল সেইটো কমি গৈছে বহুত। আচ্ছা, কি ধুনীয়া পৰিৱেশ। এইটো ভৰলুৰ পাৰ্ক হয়, শিশু পাৰ্ক যিটো আছে। এইপিনে আপোনাৰ ৰোডৰ কাম চলি আছে। চাওক এই ৰোডৰ কাম চলি আছে। আমি প্ৰায় পামেই আৰু আমাৰ গন্তব্য জেগাত, আৰু 2 মিনিট বা 3 মিনিট টাইম লাগিব, তাৰপিছত পায়ে যাম আমাৰ গন্তব্যস্থল। থেংক ইউ আমাৰ ভিডিঅ'টো চোৱাৰ কাৰণে, আমাৰ লগত থকাৰ কাৰণে। আশা কৰোঁ আপোনালোকৰ ছাপোৰ্ট পাম, সঁহাৰি পাম, আৰু নতুন নতুন ভিডিঅ' দিয়াৰ কাৰণে ট্ৰাই কৰিম। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আই এন ৱৰ্ল্ড।